জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোকৰ প্ৰেক্টিছ ভালদৰে চলি আছে। তো বন্ধুসকল, আজি আমি আলোচনা কৰিম আছাম পুলিচ এপিআৰ কমিউনিকেশ্যনত কিমান পোষ্ট আছে, কিমান কাট অফ যাব, যোৱাবাৰ কিমান পোষ্ট আছিলে, কিমান কাট অফ গৈছিলে, আৰু এইবাৰ ফিজিকেল কাট অফটো ষ্টেট ৱাইজ হ'বনে ডিষ্ট্ৰিক্ট ৱাইজ হ'ব, এই সকলোখিনি কথা আজি আলোচনা কৰা হ'ব। প্ৰথম মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ এইবাৰ ফিজিকেল কাট অফটো ষ্টেট ৱাইজত মৰা হ'ব। নটিছত উল্লেখ কৰা আছিলে যে আপোনালোকৰ এখনেই কাট অফ লিষ্ট ওলাব, ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ কাট অফ নোলায়, কোনো বেলেগকৈ কাট অফ নোলায়, এখনেই আপোনালোকৰ কাট অফ লিষ্ট ওলাব, নটিছত লিখা আছিলে। আৰু এটা কথাৰ পৰা আমি অনুমান কৰিব পাৰিম যে আপোনালোকৰ আগতে যেতিয়া আপোনালোকৰ আছাম পুলিচ এপিআৰ কমিউনিকেশ্যনত পোষ্ট ওলায়, তাত আপোনালোকৰ কি হৈছে, কোনখন ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে আপোনালোক ধুনীয়াকৈ উল্লেখ কৰা হৈছিলে, আপোনালোকে নিশ্চয় সেইটো কথা গম পায়। কিন্তু এইবাৰ দুবাৰকৈ আপোনালোকৰ পোষ্ট ওলালে আছাম পুলিচ এপিআৰ কমিউনিকেশ্যনত, কিন্তু এবাৰো কোনখন ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে এইটো কথা উল্লেখ কৰা নাই বা বেলেগকৈ নটিচ ওলোৱা নাই। গতিকে ইয়াৰ পৰা আমি গম পাইছোঁ যে আপোনালোকৰ এইবাৰ পোষ্ট ডিষ্ট্ৰিক্ট ৱাইজত নাই, আৰু আপোনালোকৰ কাট অফটো ফিজিকেল কাট অফটো ষ্টেট ৱাইজত মৰা হ'ব। আৰু ছেকেণ্ড কথা হ'ল, এইবাৰ আছাম পুলিচ এপিআৰ কমিউনিকেশ্যনত পোষ্ট কিমান আছে। পোষ্টৰ কথা আপোনালোকে নিশ্চয় গম পায়, দুবাৰকৈ পোষ্ট ওলাইছিলে, যিহেতু ফেব্ৰুৱাৰী মাহত 2023 চনৰ ফেব্ৰুৱাৰী মাহত 262টা পোষ্ট ওলাইছিলে। তাৰপাছত আপোনালোকৰ অক্টোবৰ মাহলৈ পুনৰ 204টা পোষ্ট ওলাইছিলে, মানে টোটেল আপোনালোকৰ 466টা পোষ্ট আছে আছাম পুলিচ এপিআৰ কমিউনিকেশ্যনত। তাতে আপোনালোকৰ ভাগ হৈ আছে, ক'ত কিমানকৈ পোষ্ট আছে আপোনালোকে সেইটো কথা নিশ্চয় গম পায়। এতিয়া কথা হ'ল, এইবাৰ 466টা পোষ্টত কাট অফ কিমান যাব। কাট অফৰ কথা আপোনালোকে গম পায়, আছাম পুলিচ এপিআৰ কমিউনিকেশ্যনত বহুত বেছি কাট অফ নাযায়। যোৱাবাৰো কিমান কাট অফ গৈছিলে আপোনালোকক মই লিষ্টখন দেখাই দিম, আপোনালোকে বহুতে গম পায় আৰু বহুতে গমো নাপায়। মই লিষ্টখন আপোনালোকক দেখাই দিম, চাই ল'ব পাৰিব। কেৱল 7খন ডিষ্ট্ৰিক্টত 30+ গৈছিলে কাট অফ যোৱাবাৰ। এইবাৰ যিহেতু ডিষ্ট্ৰিক্ট ৱাইজত কাট অফ নাযায়, গতিকে ডিষ্ট্ৰিক্টৰ কথা কৈ লাভ নাই, তথাপিও আপোনালোকক কৈ দিছোঁ 30 পইণ্ট কিবা গৈছিলে আপোনালোকৰ, মানে 30+ গৈছিলে যেনে তেনে 7খন ডিষ্ট্ৰিক্টত। তাৰে এখন ডিষ্ট্ৰিক্টত, লখিমপুৰ ডিষ্ট্ৰিক্টখনত 31+ গৈছিলে। অকল এখন ডিষ্ট্ৰিক্টতে 31+ গৈছিলে, বাকী কেইখন ডিষ্ট্ৰিক্টত আপোনালোকে বাকী 6খন ডিষ্ট্ৰিক্টত 30+, আৰু বাকীবিলাকত আপোনালোকে নিশ্চয় গম পায়, আপোনালোকে 27, 20, 21, 23, 25 তেনেদৰে কাট অফ গৈছিলে। আৰু ছোৱালীসকলৰ কথা আপোনালোকে গম পায়, যিসকল ছোৱালীয়ে ফিজিকেল পাছ কৰিছে, ফিজিকেল পাছ কৰিলে ৰিটেন টেষ্ট দিবলৈ পাব, ৰিটেন টেষ্ট দিবলৈ পোৱা মানে আপোনালোকৰ চাকৰি ঠিক বুলি ধৰি ল'ব পাৰে। মানে কিহৰ কাৰণে কৈছে আপোনালোকে ভিডিঅ'টো শেষত ভালদৰে মই বুজাই দিম, আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে, শেষত আপোনালোকে গম পাব। এতিয়া কথা হ'ল, আপোনালোকৰ যোৱাবাৰ কিমান কাট অফ গৈছিলে। যোৱাবাৰ কিমান কাট অফ গৈছিলে মই আপোনালোকক লিষ্টখন দেখাই দিম, আপোনালোকে চাই লওক। 7খন ডিষ্ট্ৰিক্টত আপোনালোকৰ 30+ গৈছিলে। কোন 7খন ডিষ্ট্ৰিক্টত 30+ গৈছিলে মই আপোনালোকক জনাই দিছোঁ, আপোনালোকে শুনি লওক। প্ৰথম আপোনালোকৰ লখিমপুৰ ডিষ্ট্ৰিক্টখন আপোনালোকে গম পায়, লখিমপুৰখনত কিমান গৈছে, 31.33। এইখন ডিষ্ট্ৰিক্টতে হাইষ্ট কাট অফ গৈছিলে আছাম পুলিচ এপিআৰ কমিউনিকেশ্যনত, লখিমপুৰত। ইউআৰ কেটেগৰীৰ কথা কৈছোঁ। তাৰপাছত আপোনালোকৰ কি হৈছে, টোটেল আৰু 6খন ডিষ্ট্ৰিক্টত 30+ গৈছিলে, বাক্সা, বৰপেটা, ধেমাজি, যোৰহাট, নলবাৰী, শিৱসাগৰ। এই টোটেল 7খন ডিষ্ট্ৰিক্ট হ'ল, লখিমপুৰকে ধৰি। এই 7খন ডিষ্ট্ৰিক্টত 30+ গৈছিলে মানে যোৱাবাৰ কাট অফ। আৰু এতিয়া মই আপোনালোকক যোৱাবাৰ কাট অফ লিষ্টখন দেখাই দিছোঁ। যোৱাবাৰ আপোনালোকক কোনখন ডিষ্ট্ৰিক্টত কিমান কাট অফ গৈছিলে আপোনালোকে যদি নাজানে, এই লিষ্টখন চাই লওক, মই আপোনালোকক লিষ্টখন দেখাই দিছোঁ আৰু কৈ গৈছোঁ, আপোনালোকে ভালদৰে শুনি যাব। ফাৰ্ষ্টতে আছে বাক্সা ডিষ্ট্ৰিক্ট। বাক্সা ইউআৰৰ মেলৰ গৈছিলে 30.8 মেলৰ, ফিমেলৰ গৈছিলে 23.45। OBC MOBC মেল 20.89, ফিমেল NC মানে ন' কেণ্ডিডেট। SC মেল 26.65, ফিমেল NC। STH মেল ফিমেল NC। STP মেল 26.74, ফিমেল NC। EWS মেল 25.56, ফিমেল NP মানে ন' পোষ্ট। বৰপেটা ডিষ্ট্ৰিক্ট ইউআৰ মেল 30.43, ফিমেল 21.36। OBC MOBC মেল 21.72, ফিমেল NC। SC মেল 23.76, ফিমেল no candidate. STH মেল ফিমেল no candidate. STP 22.52, ফিমেল no candidate. EWSৰ কথা মই কৈ নাযাওঁ, EWSৰ যিহেতু এবাৰ নাই, সেইকাৰণে EWSৰ কৈ নাযাওঁ মই। বিশ্বনাথ ডিষ্ট্ৰিক্ট ইউআৰ মেল 28.68, ফিমেল 23.04। OBC MOBC মেল 21.26, ফিমেল no candidate. SC মেল ফিমেল মেল no candidate, ফিমেল no post. STH মেল 28.49, ফিমেল no candidate. STP মেল 24.18, ফিমেল no candidate. বঙাইগাঁও ডিষ্ট্ৰিক্ট ইউআৰ মেল 28.58, ফিমেল 22.79. OBC MOBC 24.36,
female, no candidate. SC, male, 22.95, female, no candidate. STH, male, no candidate, female, no candidate. STH, male, 23.25, female, no candidate. Kasar district, 24.88, female, no candidate. OBC MOBC, male, 21.05, female, no candidate. SC, male, 21.45, female, no candidate. STH, male, 23.54, female, no candidate. STP, male, 23.18, female, no candidate. Charaidao district, UR, male, 22.32, female, no candidate. OBC MOBC, male, no candidate, female, no candidate. ST, SC, male, no candidate, female, no post. আৰু বাকী কোনো কাষ্টতে কেণ্ডিডেট নাই, মানে নো কেণ্ডিডেট। গতিকে এই লিষ্টখন আপোনালোকক কৈ থাকিবলৈ হ'লে বহুত দীঘলীয়া হৈ যাব। মানে কি হয়, কোনখন ডিষ্ট্ৰিক্টত কিমান কাট অফ গৈছিলে মই কৈ নাথাকোঁ আপোনালোকক। আপোনালোকে নিজে ভালদৰে শুনি ল'ব, ভালদৰে আপোনালোকে চাই ল'ব নিজে কোনখন ডিষ্ট্ৰিক্টত যোৱাবাৰ কিমান কাট অফ গৈছিলে। আৰু কাট অফটো মানে কি আপোনালোকক এনেই চাবলৈহে দিছোঁ। এইবাৰ কাট অফটো যিহেতু ষ্টেট ৱাইজ যাব, গতিকে আপোনালোকক দেখুৱাই লাভ নাই। তথাপিও আপোনালোকৰ কি হয়, জানি লওক কোনখন ডিষ্ট্ৰিক্টত কিমান কাট অফ গৈছিলে। আৰু চাই লওক আপোনালোকৰ ছোৱালী দেখিছেনে? ছোৱালী আপোনালোকৰ নো কেণ্ডিডেট, মানে ফিজিকেল পাছ কৰা নাই। এপ্লাই কৰা কেণ্ডিডেট আছে, কিন্তু ফিজিকেল পাছ কৰা নাই। গতিকে আপোনালোকে কি, ছোৱালী যদি ফিজিকেল পাছ কৰে তেতিয়াহ'লে আপোনালোকৰ ৰিটাৰ্ণ দিব লাগিব। ৰিটাৰ্ণ দিলে আপোনালোকে চাকৰি ফিক্স বুলি আপোনালোকৰ ধৰি ল'ব পাৰে। আৰু দেখিছেনে, ভালেমান কেইখন ডিষ্ট্ৰিক্টত কি আপোনালোকৰ কাট অফটো বহুত কম গৈছে। 21ৰ পৰা আপোনালোকৰ নাম অহা দেখা গৈছে। দেখিছেনে, এইবাৰো আপোনালোকৰ বহুত বেছি কাট অফ নাযায়, এনেদৰে কাট অফ যাব। গতিকে বিশেষ চিন্তা কৰিবলগীয়া একো নাই। ভালদৰে আপোনালোকৰ ৰিটাৰ্ণৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। এইখনেই আছিলে যোৱাবাৰৰ আছাম পুলিচ APR কাট অফ লিষ্ট। আপোনালোকে নিশ্চয় দেখা পালে, কেৱল 7খন ডিষ্ট্ৰিক্টতে আপোনালোকৰ 30+ গৈছিলে। বাকী কেইখনত ডিষ্ট্ৰিক্টত আপোনালোকে নিশ্চয় গম পাইছে। আৰু মই কিহৰ কাৰণে কৈছিলোঁ যে ছোৱালীসকলৰ কথা যে কৈছিলোঁ, মই আপোনালোকক কি কৈছিলোঁ যে ৰিটেন টেষ্ট দিবলৈ পাব, ফিজিকেল পাছ কৰিলে ৰিটেন টেষ্ট দিবলৈ পাব। আৰু ৰিটেন টেষ্ট দিবলৈ পালেই আপোনালোকৰ চাকৰিত ফিক্স বুলি আপোনালোকে ধৰি ল'ব পাৰে ছোৱালীসকলে। কিহৰ কাৰণে কৈছিলে আপোনালোকে লিষ্টখন চাই আপোনালোকে নিশ্চয় গম পালে। যোনখন মই লিষ্ট দেখাইছিলোঁ, মানে তাত আপোনালোকে দেখিছেনে NP আৰু NC দুটা লিখা আছিলে। ছোৱালীসকলৰ যোনটো পোষ্ট আছিলে তাত আপোনালোকৰ যিমান আছে সকলোতে NC মানে ন' কেণ্ডিডেট। NC মানে হ'ল ন' কেণ্ডিডেট, NP মানে হ'ল ন' পোষ্ট। সেইকাৰণে কৈছিলোঁ যে ফিজিকেল পাছ কৰিলে আপোনালোকৰ ৰিটাৰ্ণ টেষ্ট দিব লাগিব। ৰিটাৰ্ণ টেষ্ট দিবলৈ পোৱাৰ মানে চাকৰি ঠিক বুলি আপোনালোকে ধৰি ল'ব পাৰে। গতিকে এইবাৰ আপোনালোকক কি হৈছে, এইবাৰ আপোনালোকৰ কাট অফটো যোৱাবাৰতকৈ কম যাব। কাৰণ আপোনালোকক গম পায় APRত বহুত বেছি কম্পিটিশ্যন নহয়। গতিকে 25, 26, 27 মানৰ পৰা আপোনালোকৰ ৰিটাৰ্ণ টেষ্টৰ কাৰণে নাম আহিব পাৰে। আৰু ৰিটাৰ্ণ টেষ্টত আপোনালোকৰ 2330জন কেণ্ডিডেট মাতিব ৰিটাৰ্ণ দিবৰ কাৰণে। মানে এটা পোষ্টত আপোনালোকৰ 5জনকৈ কেণ্ডিডেট মাতিব। আৰু আছাম পুলিচ ABUB পেপাৰতে আছাম পুলিচ ABUB আপোনালোকৰ কনষ্টেবলৰ যোনখন পেপাৰ, APRৰ কাৰণে সেই একেখনেই পেপাৰ। যেনেদৰে আপোনালোকৰ ফিজিকেল একেলগে হৈছিলে, ৰিটাৰ্ণ টেষ্টটো আপোনালোকৰ একেলগে অনুষ্ঠিত কৰা হয়। আপোনালোকে এইটো কথা নিশ্চয় গম পায়। মই APRৰ কথা বিশেষ নাজানো। মোৰ APRৰ যিসকল লগৰ আছে তেওঁলোককো সুধি মেলি আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ, আপোনালোকৰ অলপমান সুবিধা হ'ব বুলি। গতিকে যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।